ৰেড কালাৰৰ কাপোৰ আপোনাক এনাৰ্জেটিক আৰু পেছনেট ফিল কৰায় আৰু মানুহৰ আগত আপোনাক এট্ৰাক্টিভ আৰু অপিলিং অনুভূতি জনায়। য়েলো কালাৰ এইটো আপোনাৰ ভিতৰৰ পৰা হেভি আৰু পজিটিভ ফিল কৰায় আৰু মানুহৰ আগত আপোনাৰ ইমেজটো অপটিমিষ্টিক আৰু সুইট ইমেজ বনায়। আৰু এটা কালাৰ যিটো হ'ল ব্লু কালাৰ, এইটোৱে আপোনাক কনফিডেন্স আৰু ফ'কাছ ফিল কৰে আৰু মানুহৰ আগত আপোনাৰ ইমেজটো লয়েল আৰু ট্ৰাষ্টৱৰ্থি ফিল হয়। আকৌ যদি আপুনি গ্ৰীণ কালাৰৰ কাপোৰ পিন্ধে আৰু এইটোৱে আপোনাক মটিভেটেড আৰু ৰিফ্ৰেছড ফিল কৰায় আৰু মানুহৰ আগত আপোনাৰ ইমেজটো গ্ৰোথ আৰু আৰম্ভণি বুজায়। কিন্তু যদি আপোনাক ব্লেক কালাৰ পছন্দ হয়, এইটোৱে আপোনাক পাৱাৰফুল আৰু প্ৰফেশ্যনেল বুজোৱা হয় আৰু মানুহৰ আগত আপোনাৰ ইমেজটো মিষ্টেৰিয়াছ আৰু ইণ্টেলিজেণ্টৰ দৰে অনুভূতি যোগায়। আৰু যদি আপুনি হোৱাইট পছন্দ কৰে, তেনেহ'লে এইটোৱে আপোনাক পিচফুল আৰু কাম ফিল দিয়ে আৰু মানুহৰ আগত আপোনাৰ ইমেজটো ইন'চেণ্ট আৰু অপেন টু টক বুজোৱা হয়। এই ক্লথ সাইকোলজি কোৱা হয় ইনক্লথ কগনিশ্যন আৰু আমাৰ কাপোৰৰ কালাৰ চাই মানুহৰ ভিতৰত ভিজুৱেল মেছেজৰ দৰে কাম কৰে। সেইকাৰণে কাৰ সন্মুখত কোন ঠাইত কেনেকুৱা কাপোৰ পিন্ধিব লাগে সেইটো ধ্যান ৰাখিলে ভাল হয়।